প্ৰায় 6,500 আসাম পুলিচ নিযুক্তিৰ সৈতে জড়িত এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম। সকলোৱে লাইক বাটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে ছাবস্ক্ৰাইব বাটনটো চুই অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন নিযুক্তিৰ সৈতে জড়িত সকলো ধৰণৰ খবৰ আপোনালোকে পাই থাকিব। অসম পুলিচৰ ইতিমধ্যে PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ইতিমধ্যে হৈ গৈছে, সেয়া হয়তো সকলোৱে গম পায়। যি 2024 চনৰ একেবাৰে শেষৰ ফালে যি PST হৈছিলে তাৰ যিটো কাট অফ ABUBৰ সেয়া দিয়া নাই, কিন্তু যি ড্ৰাইভাৰসকলৰ যিটো স্কিল টেষ্ট হোৱা কথা আছিলে, লগতে কেইটামান বিভাগৰ যি স্কিল টেষ্ট হোৱা কথা আছিলে তাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ অফিচিয়েল ন'টিছ যদি আমি আৰম্ভণিৰ পঢ়ি দিওঁ, তেতিয়াহ'লে দেখিব যে ন'টিছখন আহিছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম, ৰেহাবাৰী, গুৱাহাটী। ৰেফাৰেন্স ৰিক্ৰুইটমেণ্ট ফৰ 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ ইন পাৰ্চুৱেঞ্চ অফ এডভাৰ্টাইজমেণ্ট দিয়া আছে। ডেট কেতিয়া দিছিলে এডভাৰ্টাইজমেণ্টটো? 6/10/2023 তাৰিখে। 3 পোষ্ট অফ কনষ্টেবল, 9 পোষ্ট অফ কনষ্টেবল ডিছপেচ ৰাইডাৰ, 2 পোষ্ট অফ কনষ্টেবল দিয়া আছে, 14 পোষ্ট অফ কনষ্টেবল মেছেঞ্জাৰ আছে, এপ্ৰ' আছে, অৰ্থাৎ APRও আছে। এই যিসমূহ আচলতে হৈ গ'ল, ইতিমধ্যে PST হৈ গ'ল। ইয়াৰ মূল যিটো বিষয়টো হৈছে যে দ্য ড্ৰাইভিং টেষ্ট স্কিল টেষ্ট অফ দ্য কোৱালিফাইড কেণ্ডিডেট উইল বি হেল্ড 10/3/2025 অৰ্থাৎ 10 মাৰ্চত অনুষ্ঠিত হ'ব আছাম কামাণ্ডো বেটেলিয়ন, মান্দাকাটা, নৰ্থ গুৱাহাটী। Qualified candidates will be able to download their admit cards for driving skill test by logging into the SLPRB official website দিব 11 AM পৰা দিব, অৰ্থাৎ 4 মাৰ্চৰ পৰা দিব যিখন এডমিট কাৰ্ড অৰ্থাৎ স্কিল টেষ্ট দিবৰ কাৰণে। আফটাৰ দ্য ষ্টিপুলেটেড পিৰিয়ড দ্য এডমিট কাৰ্ড ডাউনলোড পৰ্টেল উইল বি ক্ল'জ, অৰ্থাৎ 9 মাৰ্চৰ পাছৰ পৰা ডাউনলোড কাৰ্ড দিয়া নহয়, সেইটো ইয়াত দিছে। 10 মে নিযুক্তিৰ দিশে এখোজ আগবাঢ়িছে অসম চৰকাৰ, আচলতে এইটোৱে সূচায়, কাৰণ প্ৰায় 6,000+ ABUB ড্ৰাইভাৰ যি PST হৈ গ'ল তাৰ এটা সামগ্ৰিক প্ৰক্ৰিয়া হিচাপে, প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাপে ড্ৰাইভাৰসকলৰ স্কিল টেষ্ট হ'বলৈ গৈ আছে। ইয়াৰ পাছতে ABUB কাট অফৰ কাৰণে যি কাট অফ লিষ্ট প্ৰকাশ পাব, অৰ্থাৎ এক্সামৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰিব। পৰৱৰ্তী সময়ত আপডেট লৈ আহিম। সকলো আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।